জিন্দাবাদ 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 ভূপেন বৰা জিন্দাবাদ 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 অসম আমাৰ সন্মানীয় ভূপেন বৰা জিন্দাবাদ ভূপেন বৰা জিন্দাবাদ অসম কংগ্ৰেছ কমিটি জিন্দাবাদ অসম কংগ্ৰেছ কমিটি জিন্দাবাদ জয় আই অসম জয় আই অসম জয় আই অসম জয় আই ঢেকীয়াজুলি ব্লকৰ আহিছে তেওঁলোকে কোনফালে আছে দেখা নাই গতিকে আমাৰ নীৰেন্দ্ৰ পেগু ডাঙৰীয়া তেখেতক আমরা গৌৰৱ জনাইছো তেখেতৰ আমি ইতিমধ্যে বক্তব্য কৰি দেখা পাইছো গতিকে এন জি অ'ৰ লগত জড়িত বিশেষকৈ চাইল্ড লেবাৰৰ ওপৰত তেখেতে বহুতো এন জি অ' হৈ কাম কৰিছে। এই তেজপুৰ কংগ্ৰেছৰ দুৰ্গ আছিলে। এই তেজপুৰৰ কথা ভাবিলে মোৰ গাৰ নোম শিয়ৰি যায় যে সমগ্ৰ অসমৰ স্বাধীনতা সংগ্ৰামৰ এই তেজপুৰ প্ৰাণকেন্দ্ৰ আছে। এই তেজপুৰত পকী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পিতৃগী মতিলাল নেহেৰু ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি কোন কোন অহা নাছিল। গোটেই দেশৰ আগশাৰীৰ স্বাধীনতা সংগ্ৰামীসকল আহি এই তেজপুৰত বাহৰ পাতি পেলাই দেশৰ স্বাধীনতাৰ কাৰণে আলোচনা কৰিছিল। এই তেজপুৰত ঢেকীয়াজুলিত স্বাধীনতাৰ কাৰণে কংগ্ৰেছৰ পতাকা হাতত লৈ 13 গৰাকীয়ে মৃত্যুবৰণ কৰিছিল। এই তেজপুৰত এইফালে গহপুৰত কংগ্ৰেছৰ পতাকা হাতত লৈ কনকলতা মুখুজ্জেমতীয়ে জীৱত্যাগ কৰিছিল।